সেনাবাহিনীত নিয়োগ লাভেৰে দেশৰ সেৱা আগবঢ়োৱা স্বপ্ন বহু যুৱক যুৱতীৰ বাবে থাকে। এই স্বপ্ন পূৰণৰ বাবে তেওঁলোকে চলাই ব্যাপক প্ৰস্তুতি। সেনাত চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে আহিছে এক সুবৰ্ণ সুযোগ। কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ CISFত ওলাইছে সহস্ৰাধিক পদৰ চাকৰি। নিৰাপত্তা বাহিনীটোৱে কনিষ্টেবল ড্ৰাইভাৰ পদত নিযুক্তিৰ বাবে অধিসূচনা প্ৰকাশ কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আবেদন প্ৰক্ৰিয়া অহা 3 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু 4 মাৰ্চলৈকে ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। জাৰি কৰা অধিসূচনা অনুসৰি এই পদসমূহৰ বাবে প্ৰপত্ৰ কেৱল অনলাইন মোডৰ জৰিয়তে পূৰণ কৰিব পাৰিব। 10ম শ্ৰেণী উত্তীৰ্ণ হ'লে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। 1124টা কনিষ্টেবল ড্ৰাইভাৰৰ পদত নিযুক্তিৰ বাবে এই প্ৰক্ৰিয়া মুকলি কৰা হৈছে। ইয়াৰে 845টা পদ কনিষ্টেবল ড্ৰাইভাৰৰ আৰু 279টা পদ কনিষ্টেবল ড্ৰাইভাৰ পাম্প অপাৰেটৰ হ'ব। এই পদসমূহৰ বাবে আবেদনকাৰীয়ে যিকোনো স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ পৰা 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। লগতে বৈধ ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীক বয়সৰ ক্ষেত্ৰত নিয়ম অনুসাৰে ৰেহাই প্ৰদান কৰা হৈছে। ইফালে এই পদসমূহৰ বাবে জেনেৰেল EWS আৰু OBC প্ৰাৰ্থীসকলে 100 টকা আবেদন মাচুল পৰিশোধ কৰিব লাগিব। আনহাতে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু প্ৰাক্তন সেনাবাহিনীৰ প্ৰাৰ্থীসকলে আবেদন মাচুল পৰিশোধ কৰিব নালাগে। আবেদন মাচুল ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা নেট বেংকিংৰ জৰিয়তে অনলাইন মোডত পৰিশোধ কৰিব লাগিব। যিসকল প্ৰাৰ্থীয়ে এই পদসমূহৰ বাবে আবেদন কৰিব বিচাৰে, প্ৰথমে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ CISFৰ অফিচিয়েল ৱেবছাইট CISFREAC.CISF.gov.in লৈ যাওক। অনলাইন আবেদন পত্ৰ পূৰণ কৰি প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰক। ইয়াৰ পিছত আবেদন মাচুল পৰিশোধ কৰিব। এতিয়া প্ৰপত্ৰ ছাবমিট কৰক আৰু আবেদন পত্ৰৰ এটা কপি উলিয়াই লওক। এই পদসমূহৰ বাবে আবেদনকাৰীক ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST, লিখিত পৰীক্ষা আৰু ড্ৰাইভিং টেষ্টৰ জৰিয়তে নিৰ্বাচিত কৰা হ'ব। শাৰীৰিক মানদণ্ড পৰীক্ষাত সফল প্ৰাৰ্থীসকলে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। এই লিখিত পৰীক্ষাত সফল প্ৰাৰ্থীসকলে বাছনি প্ৰক্ৰিয়াৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে যোগ্যতা লাভ কৰিব।